হরি মাঝে প্রবেশিরা দেব সৃষ্টি কর ধীরে ধীরে চলি যাই দেখি আরে ধীরে ধীরে চলি যাই দেখি এহি মতে পাই না গোয়া হভার রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি রাম হরি বুলা যদিওবা পরম প্রভু নারায়ণৰ আদেশ মতে সৃষ্টি কাৰ্য কৰোঁ সম্পাদন তথাপিতো ৰজগুণে মত্ত হৈ পাহৰি যাওঁ আজি নিজৰ অস্তিত্ব সেইবাবে ভিগু মুনিৰ দ্বাৰাই শাপগ্ৰস্ত হৈ হেৰুৱাব আপোনাৰ পূজা মৰ্ত্য লোকত সেইবাবে কোনোবাই যদি তপ কৰে আৰাধনা দিবলৈ বাধ্য মই বাঞ্ছিত বৰ যাওঁ এবে নিজ কাৰ্যত হওঁ অগ্ৰসৰ
পাইলা গয়া হিমতে পাইলা গয়া ভারবি তর রাম হরি 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 গোদারি রোর তর গোদারি রোর তর রিদা থেই অধি চিতি জয় শ্রী হরি জয় শ্রী হরি জয় শ্রী হরি ভাই বিজয় দাদা বৈকুণ্ঠৰ পাৰিষদ আমি দুয়ো জয় আৰু বিজয় যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ চৰণ বন্দনা আমি নিতে কৰিব পাৰিছোঁ বাৰু কোৱাচোন দাদা আমাৰ সমান ভাগ্যৱান আমাৰ সমান সৌভাগ্যৱান আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ডত সঁচা কথা ভাই দাদা আমার নিচিনা ভাগ্যবান আমার নিচিনা সৌভাগ্যবান কোনো নাই এই বিশ্ব ব্রহ্মাণ্ডত তথাপিতো দাদা দাদা ভাই মৌন হৈ ৰলা কিয় কিবা হেতু দেখো আজি তোমাৰ বিষাদিত বদন নাজানো ভাই দাদা কিয় আজি মন মোৰ হৈছে অতিকে চঞ্চল দাদা কোনোবাই যেন কই মোক হৌ সুদূৰৰ পৰা জয় বিজয় দাদা শেষ হ'ব তহঁতৰ নাই দাদা শেষ হ'ব তহঁতৰ সুখৰ জীৱন দাদা পৰিহৰি বৈকুণ্ঠ নিবাস ভুন্দিব লাগিব যেন যন্ত্ৰণা অশেষ দাদা দাদা মিছাতে নহবা চঞ্চল দাদা দেৱতাৰ আশীৰ্বাদ হিৰে তুলি লৈছো আছা দুয়ো পৰমাত্মাৰ কৃপাময়ৰ চৰণ ছায়াত দাদা তেনেস্থলত দাদা কিয় বাৰু চিন্তান্বিত হৈ তুমি নিজৰে অমংগল কৰিছা কামনা গোবিন্দ পরমানন্দ তোমূলত এ পরদ্বন্দ। দাদা ভাই সমস্যৰে কোনোবাই হৰিনাম গাই এইফালে আহিব লাগিছে যিয়ে কি নহওক কিয় ভাই নোৱাৰে লভিব এবে হৰি দৰ্শন অনন্তৰ তন্দ্ৰাময় বিশ্বমত কিদৰে বাৰে বাৰে জন্মাই ব্যাঘাত হরি বন্ধু গোবিন্দ
বন্ধু গোবিন্দ পরমানন্দ তব অনুরোধ হে পদানন্দ বন্ধু গোবিন্দ পরমানন্দ তব অনুরোধ হে পদানন্দ ৰবা কোনটো বালক আৰু কাৰ অনুমতি লৈ প্ৰৱেশ কৰিলা এই বৈকুণ্ঠপুৰীত আমি চাৰিজন শ্ৰী হৰিৰ গুণানুকীৰ্তন কৰি ফুৰোৱেই বিশ্বব্ৰহ্মাণ্ডী দেখি পাৰিছো চিনিব গদাধাৰী দুইজন দ্বাৰাক্ষীয়ে বৈকুণ্ঠপুৰী সেই হেৰি দিয়া পথ যাওঁ আমি বিষ্ণুলৈ অনুমতি নাপালে প্ৰভুৰ নোৱাৰো এৰিব পথ আমি ইমান সহজে তাৰোপৰি তাৰোপৰি এনে উলংগ বেখেৰে কদাপিতো যাব নোৱাৰিবা এনেদৰে প্ৰভুৰ পাখে কি ইমান অপমান কোন হেৰা দাম ভিগদৰি বৈষ্ণৱক অপমান কৰি আপোনাৰ না কিয় মাতিছে আপুনি বৈষ্ণৱ দাদা এওঁলোক বোলে বৈষ্ণৱ কোনহেৰ চাৰি সিদ্ধ ব্ৰহ্মাৰ্থ নয় এনেদৰে বিভৎস বেখেৰে অহা নাই কোনো ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ বাবে বালকৰ খেলাঘৰ নোহেতু বিষ্ণুৰ নিবাস সেয়েহে সন্মানেৰে কওঁ শীঘ্ৰে স্থান কৰ পৰিত্যাগ যদি নকৰো তেতিয়া কি কৰিম অসহ্য বয়সত বালক যদিও অতিকে দুৰন্দৰ তহঁতে বৰ দল শুন হেৰৌ উলংগ বালক নিমিষতে স্থান কৰ পৰিত্যাগ নতু বিলম্বই তহঁতৰ ঘটাব বিঘিৰি ভাই কি চাই আছা আক্ৰমণ কৰা এই উলংগ বালকক ক্ষমা করা গীতগণ না জানি নুখুরি
অপরাধ আমি করিলু বিস্তার আমাক আমাক ক্ষমা করা ক্ষমা ক্ষমা নাই জানো বৈষ্ণৱ দুই ব্ৰহ্ম ভাগ্য বিধিয়তি ভুঞ্জিম যান্তনা আমি নিজ কৰ্ম ফলে তাৰ বাবে আমি অকলো নকৰো আক্ষেপ কিন্তু প্ৰভুৰ সেৱাৰ পৰা আমাক নকৰিবা বঞ্চিত এই ভিক্ষা এই ভিক্ষা এই ভিক্ষা মাগিছো উঠা সিদ্ধগণ তুষ্ট হলো মই তোমালোকৰ ভক্তি কীৰ্তনত তোমালোকক অপমান কৰি পাৰিখত জয় আৰু বিজয়ে যি অপৰাধ লগালে দুয়ো ভাতৃৰ দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ নকৰিবা আক্ষেপ সিদ্ধগণ অভিমানী সেৱকৰ দৰ্পচূৰ্ণ হেতু অভিশাপ দিয়ালো নিজে প্ৰভু কুধা নলৈ দগ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান তোমাৰ সেৱক দুয়ো জয় আৰু বিজয়ক অভিশাপ দিলো ভয়ংকৰ তাৰ বাবে অনুতপ্ত হলো সিদ্ধগণ দণ্ড দিয়া জগন্নাথ হীৰ পাতিলম আমি বিধাতাৰ আশীৰ্বাদ কৰি নকৰিবা আক্ষেপ সিদ্ধগণ অভিমানী সেৱকৰ দৰ্পচূৰ্ণ হেতু অভিশাপ দিয়ালো নিজে কৰ্মফল ভোগ কৰি নিজ কৰ্মফলে আহিব পুনৰ দুয়ো বৈকুণ্ঠপুৰীলৈ যোৱা ভক্ত হওক নকৰিবা মনত অলপো সংশয় যত আছে দেৱদিজ্য নৰ নাৰী এই ব্ৰহ্মাণ্ডৰ সকলোৰে অধিকাৰী তুমি তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু দিয়া প্ৰভু আশীৰ্বাদ তোমাৰ পাও যেন থাকে সদা ভকতি আমাৰ যোৱা ভক্ত হওক মনোবাঞ্ছা পূৰ্ণ হওক তোমালোকৰ ভাল প্ৰভু
পতিত পাবন নারায়ণ নারায়ণ দিগাদরি নারায়ণ নারায়ণ পতিত পাবন পাৰিষত জয় আৰু বিজয়। প্ৰভু 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 নকৰিবা মনত অলপো সংশয়। জন্মলভী অসুৰ বংশত ত্ৰিভুৱন কৰিবা শাসন। নাই প্ৰভু বৈৰীভাৱে চিন্তা কৰি মোক মুক্তি লাভ কৰিবা সহজে। প্ৰভু বৈৰীভাৱে চিন্তা কৰি মুকুতি লাভ কৰিম আমি তজু প্ৰসাদত। বুজা নাই মহিমা তোমাৰ প্ৰভু কুহাকে ভাঙি পাতে। শুনা হেৰা ভক্ত দুয়োজন, প্ৰভু ব্ৰহ্মসাপ কদাপিও নকৰো লংঘন। প্ৰভু এবাৰ কৰি জন্ম লবি তিনিবাৰ। নাই প্ৰভু দেৱদ্ৰোহী নাই বিশ্বদ্ৰোহী আৰু ভক্তদ্ৰোহী হৈ যেতিয়াই বৈষ্ণৱৰ দ্ৰোহ আচৰিব তেতিয়াই দেখা দিম প্ৰতিদ্বন্দ্বী ৰূপে। যোৱা বৈকুণ্ঠৰ পৰা কাশ্যপৰ ঔৰখত প্ৰথমতেই জন্ম লবা দিতিৰ গৰ্ভত। নাই প্ৰভু কাশ্যপৰ ঔৰখত নাই প্ৰভু প্ৰথমতেই জন্ম লবা দিতিৰ গৰ্ভত। কাশ্যপৰ ঔৰখত প্ৰথমতেই জন্ম লবা দিতিৰ গৰ্ভত। প্ৰভু ভাব